নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো পাৰিলে শেষলৈ চাব। এইটো ছিংগাৰ প্ৰমিছ ফেশ্বন মেকাৰ 1409 মডেল মেচিন হয়। এই মেচিনটোত থকা ফাইবাৰৰ কভাৰ দুটা কি ধৰণে খুলি পেলাই ইয়াক মেৰামতি কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। গতিকে আপোনালোকে মেচিনটোৰ বিষয়ে অলপ গুৰুত্ব সহকাৰে চাব বুলি আশা ৰাখিলোঁ। ৰেচ বক্সৰ কভাৰটো প্ৰথমতে খুলি ল'লোঁ। তাৰপিছত আমি এনেকৈ তলত থকা কভাৰখন খুলি ল'ম আৰু কভাৰখন খোলোতে স্ক্ৰুবোৰ একেবাৰে লাহে লাহে আৰামত খুলিব, যাতে বেছি প্ৰেছাৰ দিয়াৰ কোনো প্ৰয়োজন নাই, নহ'লে হয়তো ফাইবাৰৰ বডি যিহেতুকে ভাঙিও যাব পাৰে। সেইকাৰণে সাৱধানেৰে খুলিলে ভাল হ'ব। কভাৰখন আমি এনেকৈ উলিয়াই ল'লোঁ আৰু এইবাৰ ফেচ কভাৰখন খুলি ল'ম। এনেকৈ পিছফালে থকা যিটো স্ক্ৰু আছে, স্ক্ৰুটো এনেকৈ লাহে লাহে আমি খুলি দিম। এতিয়া দেখিব ফেচ কভাৰখন এনেকৈ খুলি গৈছে। আৰু এইবাৰ আমি দুয়োফালৰ কভাৰ দুখন খুলি ল'ম। তাৰপিছত মেচিনটো ঠিক কৰিবলৈ চেষ্টা কৰিম।
মেচিনটো ভাল হৈ গ'ল। এতিয়া আমি কভাৰবোৰৰ প্ৰত্যেকটা পাৰ্ট যেনেদৰে আমি খুলিছিলোঁ ঠিক তেনেদৰে এটা এটাকৈ ধুনীয়াকৈ ফিটিং কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। কেতিয়াবা এনেকুৱা প্ৰব্লেম হ'লে খুলিবলৈ আপোনালোকে নিজেই পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগত থকা বেল আইকনটো দবাই দিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা বুজি নাপালে আপোনালোকে কমেণ্ট কৰি জনাব। মই আকৌ পুনৰ নতুনকৈ ভিডিঅ' বনাই আপোনালোকক যাতে বুজাই দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ইমানেই। পিছৰ ভিডিঅ'ত আকৌ পুনৰ লগ